যোৱা দুদিন ধৰি বৰাক উপত্যকাত আছিলোঁ। কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, তাৰ পৰা আজি বিমানবন্দৰৰ পৰা পোনে পোনে ইয়ালৈ আহিছোঁ। শৰ্মাদেৱৰ যি মৃত্যুৰ খবৰ ল'বলৈ পৰিয়ালক সান্তনা দিবলৈ আহিছোঁ। তাৰ লগে লগে আমি এতিয়া মোৰ যিটো নিজা জিলা পৰিষদ বৰক্ষেত্ৰী সমষ্টিৰ তাত এখন আমাৰ নিৰ্বাচনী প্ৰচাৰ সভা আছে, সেইখনলৈ গৈ আছোঁ। মৰুৱাত হ'ব আৰু তাৰপিছত কাইলৈ পুৱাই 6 বজাতে ওলাই যাম। একেবাৰে 5 মে'লৈকে প্ৰথম পৰ্যায়ৰখিনি 28 তাৰিখৰ ভিতৰত শেষ কৰিম। 2 মে'ত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ যি 14খন জিলা, কেইবাখন হ'ল, বাকীখিনি বাকী থকাখিনি 28 মে'ৰ ভিতৰত শেষ কৰিম। আৰু বাকী তাৰপিছত ছেকেণ্ড ফেজত 7 মে'ত হ'ব লগা নামনি অসমৰ, মধ্য অসমৰ ভাল হ'ব, নামনিখন ভাল হ'ব। গতিকে মই এনেকুৱা লাগি আছে যে ৰাইজৰ যিটো উৎসাহ দেখিছোঁ, ৰাইজৰ যিটো সঁহাৰি দেখিছোঁ, এই উৎসাহ সঁহাৰিটোৱে হৈছে গণতন্ত্ৰত ৰাইজে ৰজা। গতিকে ৰাইজৰ উৎসাহত গম পোৱা যায়, এটা অনুমান কৰিব পাৰি যে আমি ব্যাপক এটা ব্যৱধানৰ মাজেৰে আমাৰ প্ৰাৰ্থীসকলে জয়লাভ কৰিব পাৰিব। অখিল গগৈ ডাঙৰীয়াই কৈছে আচলতে মুখ্যমন্ত্ৰী গগৈ আৰু গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী এতিয়া মিলিছে, তেওঁহে কেৱল বিৰোধী দিছে। কিমান দূৰ সঁচা আচলতে আপুনি যিমানখিনি গম পায়? মই একো নাজানো, মই বেলেগ দলৰ কথা মই চিন্তাও নকৰোঁ, কৰাৰ মোৰ প্ৰয়োজনো নাই। মই নিজৰ দলটোক কেনেদৰে আগবঢ়াই লৈ যাব পাৰোঁ, কেনেদৰে আমি ৰাইজৰ মাজত থাকিব পাৰোঁ, ৰাইজৰ হৈ কাম কৰিব পাৰোঁ, দেশ আৰু দহৰ বাবে কাম কৰিব পাৰোঁ, তাতেই ব্যস্ত। তাত বাদে মোৰ বেলেগ আৰু বিৰোধী পাৰ্টিত কি হৈ আছে, কোনে কি কৈছে, এইবিলাকত মানে প্ৰতিক্ৰিয়া আমাৰ ফালৰ পৰা কোনো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছে সেইটো তেওঁৰ কথা। আমাৰ যিখিনি আমি দেখিছোঁ, আমি 253 আমাৰ AP মেম্বাৰ লগত 30টা অসম গণ পৰিষদৰ 283, আৰু তাৰপিছতে আমি 35 আমি জিলা পৰিষদ আমি ইতিমধ্যে জিকিছোঁ। গতিকে গোটেই কথাবিলাকৰ পৰা চালে গম পোৱা যায় যে যি মূলা বাঢ়ে তাত ওপৰতে চিন। গতিকে উজনিৰ পৰা নামনিলৈ, দক্ষিণ অসমৰ পৰা একেবাৰে উত্তৰ অসমলৈকে সকলোতে আমাৰ চৰকাৰ, কেন্দ্ৰ ৰাজ্য চৰকাৰৰ যি কাম, সেই কামৰ দাম দিবৰ কাৰণে ৰাইজ সাজু আছে। পঞ্চায়ত বুলি নহয়, সকলো সময়তে এক্টিভ থাকিব লাগে। ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা 24/7 আজিকালি এইটো এটা মানে এনেকুৱা নহয় যে এইটো ছিজনেল কোনোবা পলিটিক্স কৰিব পাৰিব। এইটো বসন্ত কালত কুলি চৰাই অহাৰ নিচিনাকৈ কোনোবা আহিলে, গতিকে সেই কুলিৰ মাতটো কেইদিনমানে শুনিব, তাৰপিছত আৰু বছৰটোৰ আপোনাৰ সেই 10 মাহ 11 মাহ শুনিব নাপায়। ৰাইজৰ মাজত ৰাজনৈতিক নেতা থকা ধাৰাটো বিজেপিৰ পৰা আহিছে, কংগ্ৰেছৰ দিনতো এই কথা নাছিলেই। কি ক'ব? নিশ্চিতভাৱে বিজেপিৰ ৰাইজৰে দল, ভাৰতীয় জনতা পাৰ্টি, জনতাৰ পাৰ্টি, ভাৰতীয় জনতা পাৰ্টি। গতিকে ৰাইজৰ লগত থাকিবই লাগিব সদায়। সেইটো কাৰণে আমাৰ দলৰ এইটো পৰম্পৰা, আমি এক জীৱন্ত ৰাজনৈতিক সংগঠনৰ আমি প্ৰতীক, আৰু জীৱন্ত যি আমাৰ জনতাৰ লগত যিটো আমাৰ অহৰহ যিটো সম্পৰ্ক, দিনে নিশাই যিটো আমি জনতাৰ সুখে দুখে থকাৰ আমাৰ যিটো সংকল্প, সেৱাই সংগঠন যিটো আমাৰ মূল মন্ত্ৰ, তাৰ লগত থাকি আমি কাম কৰি আছোঁ। গতিকে এনেকৈ কাম কৰি যাওঁ। এটা কথা সুধিম, আপুনি বেয়া পালে খং কমিছেনে এতিয়া? কি কৈছে? খং কমিছেনে? নাই, খং লৈ কথা নাই, খং কৰিমেই। মই খং কিয় কৰিম? সংগঠনৰ কাৰ্যকৰ্তাক কৰিম। মই কৈছোঁ ৰাজহুৱা জেগাত মানে ৰাজনৈতিক নেতাই খং কৰিলে অলপ মানুহে বেয়া পায়, সেই কথাটো মানুহে বেয়া পায়। কিন্তু সংগঠনৰ যিটো শৃংখলা, সংগঠনৰ শৃংখলাৰ কাৰণে খংটোৰ প্ৰয়োজন আছে। আৰু সেই খংটো এনেকুৱা নহয়, ব্যক্তিগত খং নহয়, কাৰো ওপৰত মানে কিবা প্ৰতিশোধ পৰায়ণতাৰ খং নহয়। সংগঠনটো ঠিকমতে আৰু ভালকৈ যেনেকৈ চলি আছে তাতকৈ আৰু ভালকৈ চলাই লৈ যোৱাৰ কাৰণে মাজে মাজে এটা সৰু সুৰা খং লাগে। সৰু সুৰা, বহুত ডাঙৰ নহয়, খং লাগে। সেইটো খংটো ডাঙৰ আছিল, এইটো আৰু আপোনালোকে এইটো সৰুটোকে ডাঙৰ কৰি দিয়ে আপোনালোকে। গতিকে আপোনালোকৰ এইবিলাকতো আৰু আছেই নীতি নিয়ম, য'ত TRP পায় সেইটোত আপোনালোকে বেছিকৈ চলাবই, আৰু সেইটো আমাৰ আপত্তি কৰিব লগা একো নাই, কাৰণ আপোনালোকৰ চেনেল চলিব লাগিব। আপোনালোকৰ চেনেল মানুহে বেছিকৈ চালে, TRP বাঢ়িলে আপোনালোকৰ এডভাৰটাইজ বেছি হ'ব, বাকী চব দিশৰ পৰা আপোনালোক টনকিয়াল হ'ব। আমি সেইটো হোৱাটো বিচাৰোঁ। মাজে মাজে দুই এটা আহি থাকক, কোনো কথা নাই, মাজে মাজে আহি থাকক।